নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আন এটা আমোদজনক আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি এই 5টা বিশেষ লক্ষণৰ বিষয়ে ক'ম, যিয়ে ইংগিত দিয়ে যে আপোনাৰ জীৱনত বেয়া দিন শেষ হ'বলৈ ওলাইছে আৰু অতি সোনকালে আপোনাৰ ভাল দিন আৰম্ভ হ'ব। হয় বন্ধুসকল, যেতিয়া ভাগ্য জিলিকিবলৈ ওলাইছে তেতিয়া ভগৱান আৰু বিশ্ব ব্ৰহ্মাণ্ডই ইতিমধ্যে কিছু চিন দিবলৈ আৰম্ভ কৰে। গতিকে জানো আহক ভাল সময়ৰ দিশলৈ আঙুলিয়াই দিয়া সেই 5টা শুভ লক্ষণ কি কি। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি 1 নম্বৰ চিন যদি আমি চাওঁ, দেৱ দেৱী আৰু ধৰ্মীয় বস্তুৰ বাবে আপোনাৰ বস্তুৰ বাৰে বাৰে দৰকাৰ। যদি আপুনি বাৰে বাৰে দেৱী লক্ষ্মী বা ভগৱান বিষ্ণু বা শিৱ আন দেৱ দেৱীক দেখা পাই আছে, সেয়া সপোনতেই হওক বা অৰ্থাৎ আপোনাৰ সন্মুখতে ধৰ্মীয় ছবি বা মন্দিৰৰ আবিৰ্ভাৱ হওক, তেন্তে এয়া এক অতি শুভ লক্ষণ। প্ৰিয় দৰ্শক, ইয়াৰ পৰা দেখা যায় যে ঈশ্বৰৰ বিশেষ আশীৰ্বাদ আপোনাৰ ওপৰত আছে আৰু আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। বিশেষকৈ আজি লক্ষ্মী আইক সপোনত দেখা ইয়াক আৰ্থিক লাভ, চাকৰিত পদোন্নতি বা ব্যৱসায়ত বৃদ্ধিৰ চিন বুলি গণ্য কৰা। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় 2 নম্বৰ চিন, যদি আপোনাৰ 2 নম্বৰ চিন যদি আমি চাওঁ, পুৰণি বাকী থকা কামবোৰ আপোনাৰ সম্পূৰ্ণ হয়। প্ৰিয় দৰ্শক, যেতিয়া আপোনাৰ জীৱনৰ এনে বহু কাম যিবোৰ কেইবা মাহো ধৰি বাকী আছিল, যেনে ধৰি লওক আপোনাৰ আদালতৰ গোচৰ হওক বা চাকৰিৰ সাক্ষাৎকাৰেই হওক, ঋণ পৰিশোধ কৰাই বা সম্পৰ্কৰ উন্নতি, হঠাৎ কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'বলৈ আৰম্ভ যদি কৰিছে, তেতিয়া বুজিব যে এতিয়া আপোনাৰ ভাগ্য ঘূৰি আহিছে। এইটো বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা এটা লক্ষণ যে এতিয়া আপোনাৰ গ্ৰহ নক্ষত্ৰবোৰ ইতিবাচক অৱস্থাত আহিছে আৰু ভাগ্যই আপোনাক সহায় কৰিবলৈ সাজু হৈছে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় 3 নম্বৰ লক্ষণ যদি চোৱা হয়, 3 নম্বৰ লক্ষণ আপোনাৰ যদি চাওঁ, 3 নম্বৰ সংকেত যদি চোৱা হয় যে মনত শান্তি আৰু বিশ্বাসৰ জাগৰণ যদি আপুনি কোনো বিশেষ কাৰণ নোহোৱাকৈ নিজৰ ভিতৰতে ইতিবাচক শক্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে, যেনে আগতে আপুনি যি ভয় কৰিছিল সেই ভয়টো নোহোৱা হৈ গৈছে, বা এতিয়া আপুনি প্ৰতিটো কাম সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিবলৈ আৰম্ভ কৰিছে, তেন্তে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ অহাত স্পষ্ট লক্ষণ। যেতিয়া ভগৱানে আশীৰ্বাদ দিয়ে, তেতিয়া প্ৰথমে মানুহজনৰ মনটো শান্তিপূৰ্ণ হৈ পৰে, কাৰণ শান্তিপূৰ্ণ মন এটাহে ভাল সিদ্ধান্ত ল'ব পাৰে আৰু সফলতাৰ দিশতো আগবাঢ়িব পাৰে। প্ৰিয় দৰ্শক, যদি 4 নম্বৰ সংকেত যদি চোৱা হয়, 4 নম্বৰ চিন যদি আমি চাওঁ বা 4 নম্বৰ সংকেত যদি চাওঁ, হঠাৎ ভাল খবৰ বা ভাল সময় বা কেতিয়াবা জীৱনত হঠাতে এনেকুৱা কিবা এটা ঘটে যিটো আপুনি ভবাও নাছিল, যেনে পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰা বা চাকৰিৰ প্ৰস্তাৱ পোৱা বা পুৰস্কাৰ পোৱা বা হঠাৎ টকা পোৱা। এইবোৰ ঘটনা কাকতলীয়া নহয়, ভাগ্য আপোনাৰ পক্ষত থকা সময়ৰ লক্ষণ। এইটোৱেই হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ ভাষা বুজি পোৱাসকলে বহু দূৰলৈ যায়। প্ৰিয় দৰ্শক, আমি যদি 5 নম্বৰ সংকেত যদি চাওঁ, 5 নম্বৰ সংকেত কোনোদিন আপুনি জীৱ জন্তু আৰু চৰাইৰ বিশেষ আচৰণ, যেনে ধৰি লওক আপুনি প্ৰাচীন বিশ্বাস অনুসৰি যেতিয়া গৰু আপোনাৰ ওচৰলৈ আহি মৰমেৰে মূৰটো ৰাখে, কুকুৰে ঠেং জোকাৰি বাৰে বাৰে আপোনাৰ ওচৰলৈ আহে বা চৰাইবোৰে আপোনাৰ চাৰিওফালে চিঞৰ বাখৰ কৰে, তেতিয়া এইবোৰ শুভ লক্ষণ। বিশ্বাস কৰা হয় যে এই জীৱবোৰে ঐশ্বৰিক সংকেত অনুভৱ কৰে আৰু যেতিয়া তেওঁলোকে আপোনাৰ প্ৰতি আকৰ্ষণ প্ৰকাশ কৰে, তেতিয়া বুজিব যে ঈশ্বৰে আপোনাক তেওঁৰ দূতৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিছে। প্ৰিয় দৰ্শক, গতিকে আজি আমি যদি আপোনাৰ জীৱনত এই 5টা লক্ষণৰ কোনো এটা বাৰে বাৰে আহি আছে, তেন্তে আতংকিত নহ'ব। এইটো এটা লক্ষণ যে আপোনাৰ ভাল দিনবোৰ দূৰত নহয়। মাত্ৰ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ভাল কাম কৰি থাকিব আৰু প্ৰতিদিনে কৃতজ্ঞতাৰে জীয়াই থাকিব, কাৰণ আমি যেতিয়া আমাৰ কৰ্মৰ উন্নতি কৰোঁ, তেতিয়া ভাগ্যও সলনি হয় আৰু যেতিয়া প্ৰকৃতিয়ে সংকেত দিয়ে, তেতিয়া পৰিৱৰ্তন নিশ্চিত। প্ৰিয় দৰ্শক, এই তথ্য আপোনালোকে যদি
উপযোগী বুলি ভাবে তেন্তে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব আৰু তলত কমেণ্ট কৰক আৰু এই লক্ষণসমূহৰ ভিতৰত কোনটো লক্ষণ আপুনি বেছিকৈ অনুভৱ কৰিছে আমাক জনাব। পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি তেতিয়ালৈকে জয় শ্ৰী হৰি।